বৰপেটাৰ সৰ্থেবাৰীৰ গড়েমাৰীত নাবালিকা অপহৰণ দশম শ্ৰেণীৰ ছাত্ৰী নাৰ্জু আহমেদক অপহৰণ মছজিদৰ ইমামৰ গাদেখালী গড়েমাৰী জামে মছজিদৰ পৰা বৰ্খাস্ত ইমামৰ এই কাণ্ড টিউচন কৰাৰ চলেৰে অপহৰণ ইমাম বনুৱাৰ হুছেইনৰ ইমামজনৰ ঘৰ বৰপেটাৰ কুকাৰপাৰৰ কঁঠালভুৰি গাঁৱত ঘটনা সন্দৰ্ভত সৰ্থেবাৰী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে এই মুহূৰ্তলৈকে কোনো সন্ধান পোৱা নাই ছাত্ৰীগৰাকীৰ টিউচন কৰাৰ চলেৰে অপহৰণ কৰিছে ইমামগৰাকীয়ে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰা হৈছে বৰপেটাৰ সৰ্থেবাৰীৰ গড়েমাৰীত নাবালিকা অপহৰণ দশম শ্ৰেণীৰ ছাত্ৰী নাৰ্জু আহমেদক অপহৰণ মছজিদৰ ইমামৰ গাদেখালী গড়েমাৰী জামে মছজিদৰ পৰা বৰ্খাস্ত ইমামৰ এয়া কাণ্ড টিউচন কৰাৰ চলেৰে অপহৰণ কৰে ইমাম বনুৱাৰ হুছেইনে ইমামজনৰ ঘৰ বৰপেটাৰ ককাৰপাৰৰ কঁঠালভুৰি গাঁৱত ঘটনা সন্দৰ্ভত সৰ্থেবাৰী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে তাৰমানে মোৰ ছোৱালী নাৰ্জু আহমেদ ৰাতিপুৱা 10টা 10:30 বজাত এই আইচক্ৰীম খাবলৈ গৈছিল এই আমাৰ বিলোপাৰ হাইস্কুলৰ ওচৰত তাইৰে স্কুল এইটো এই স্কুলৰ কাষতে আইচক্ৰীম বেচে পিছত তাতে তাৰ পৰা হয় গাড়ী এটা আহি তাইক উঠুৱাই লৈ যায় অপহৰণ কৰি পিছত আমি গমাগমি কৰাৰ পিছত ছোৱালীজনী গম পালোঁ যে মনোৱাৰ হুছেইন বুলি ল'ৰা এজনে জনাক তেওঁ মৌলবাদী তাই অপহৰণ কৰি লৈ যায় আগতে ল'ৰাজন তাৰমানে আমাৰ তাইক অলপ তাইৰ পিছ লাগি আছিল আমি গম পাইছিলোঁ সেই হিচাপে আমাৰ পূৰা চিয়'ৰ সন্দেহ হৈছে যে সিয়ে নিছে এতিয়া মনোৱাৰ হুছেইন মোৰ ছোৱালীৰ লগতে আছে মোৰ ঘৰত নাই সিহঁতৰ ঘৰত গৈছিলোঁ কিন্তু তেওঁলোকে কৈছে যে ল'ৰাজন কেৰেলা ইউনিভাৰ্চিটিত তাৰমানে চাকৰি কৰে তাতে কিবা মিটিং থকা বুলি কৈ তাৰমানে কৈছে যে মিটিং আছে আজি মই নাহোঁ কিন্তু মিটিঙৰ কথা কৈ তাৰমানে তাইক লৈ ওলোৱাইছে চাকৰি কৰে ইউনিভাৰ্চিটি কেৰেলা ইউনিভাৰ্চিটি চাকৰি কৰে মনৰ নিজে সন্দেহ মানে চিয়'ৰ এইটো আৰু 9 তাৰিখ আজি 7 দিন হৈ গ'ল আমি কোনো অনুসন্ধান পোৱা নাই থানা সৰ্থেবাৰী থানাতে এজাহাৰ দিছোঁ আমি 9 তাৰিখে এজাহাৰ দিছোঁ লগত ৰীণা বুলি ছোৱালী একজন আছে ৰীণাই হ'ল মূল ইয়াৰ ষড়যন্ত্ৰকাৰী তাৰমানে কেনেকৈ পঠাব লাগে ক'ত পঠাব লাগে তাই তাৰমানে ইয়াক তাৰমানে সহায় কৰিছে পুলিচ প্ৰশাসনে তাৰমানে বস্তুটো লৈছে কিন্তু সিমান গুৰুত্ব দিয়া নাই তেওঁলোকে কৈছে যে আপোনালোকে বিচাৰক আনা দায়িত্বটো আমাৰ এতিয়া আমি কৈছোঁ যে আমি ক'ত বিচাৰিম এতিয়া আমি তাৰ প্ৰশাসন নহয় অসমৰ প্ৰান্তে প্ৰান্তে আপোনালোকৰহে আছে থানাই যদি আপোনালোকে কৰি দিয়ে বস্তুটো সিঁচৰিতি কৰি দিয়ে তেতিয়াহ'লে এই ক্ষেত্ৰত চৰকাৰক মই অনুৰোধ জনাওঁ যে মোৰ ছোৱালী 15 বছৰ 9 মাহ বয়স এতিয়া ক্লাছ 10ত পঢ়ি আছে এতিয়া আপোনালোকে যেনেকৈ নহওক ছোৱালীজনীক উদ্ধাৰ কৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ